আমাৰ মম জয়তৰা কাৰণে লাও আনিলো খোৱাবলৈ ৰঙা লাও আৰু এক কালি আছে লগত আৰু মমক এতিয়া খুৱাম আমি কাটাচোন অ মম অ মম অ মম অ মম মাতি দিয়াচোন মম মাত দে অ মম ঠিক আছে মম অ মম দিদি মমক খুৱাই আছো অ মম মম মাতা না মম এবাৰ মাতি দিয়া অ মম হৈ যায় মাত দি মাত দি ভালছে মাত দি মাত দি অ মম মাত দি না দাও মাত দি মাত দি সেই আছে সেই এই আলো সেই দে মাত দে ধুনীয়াকে মাত দিয়া আগে মাত দে ভালছে ধুনীয়াকে ৰাজক ভালছে দি ভালকে মাত দিয়া দে ভালছে আৰু ভালছে দে আৰু ভালছে দে আৰু ভালছে এইয়া মাত দিছে পাইছে না নাই এতিয়া খোৱাত ব্যস্ত যে সেইকাৰণে মানে সি মাতিব নিবিচাৰিছে মানে সি খোৱাত ধান্দা যাব ৰঙালাও খাব সেই খোৱাত ধান্দা যাব এতিয়া ধুনীয়াকে দে এই যোৱা এতিয়া ধুনীয়াকে মই এইফালে আহা দে ভালছে মাত দে ৰাজক এবাৰ দে এই আছে কিমান ধুনীয়াকে মাতিছে ইয়ে হৈছে আমাৰ মম বহুত ধুনীয়া হৈ যাব নমস্কাৰ আপোনালোকৰ কি খবৰ মই আছো আজি মমৰ কেম্পত আমাৰ মম মানে জয়তৰা এই আমাৰ মমৰ কেম্পত আছো আৰু আবেলি সময় সেইবুলি আৰু মমক চাবলৈ আহিলোঁ এপাক আৰু আমাৰ মম কেম্পতে আছে বৰ্তমান কেম্পত মানে মমক আমাক এই দানা খুৱাব এতিয়া লৰাই আৰু মমক ৰাতি এইটো গছতেই বান্ধে মমক আৰু মমৰ কেম্প হয় এইটো আৰু কালিয়া ইয়াতেই থাকে কালিয়া আৰু এইফালে নদীটো আছে সেইটো আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক বাগৰি সেই পিছফালে যে আছে সেইটোৱে হয় আৰু এইটো ইয়াতে কালিয়া থাকে মমৰ লগতে ক'বলৈ গ'লে আৰু এইটো চাওক এই বেৰটো দঁতাল হাতীয়ে ভাঙিছে দঁতাল হাতী মানে আমাৰ এই ৰিজাৰ্ভৰ পৰা ওলাই আহে সেইটো ৰিজাৰ্ভ হয় সেই ৰিজাৰ্ভৰ পৰা ওলাই আহে দঁতাল হাতী আহি পেলাই আৰু এইটো কালিয়াৰ এই ৰুমটো ভাঙিলে দাঁত মাৰি দিলে ৰাতি আৰু কালিয়াহঁত ভিতৰত হৈয়ে আছে মানে ইয়াত দাঁত মাৰিছে কিয় মানে ভিতৰত কলগছ থাকে এই কলগছবিলাক খাবলৈ এই বনৰীয়া হাতী আহে দঁতাল হাতী আপোনালোক চাব দেই মই ভিতৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক চাওক আৰু এই বনৰীয়া হাতীয়ে এই দাঁত যে সোমাইছে এই চাওক টিন এইফালে একদম ফুটা কৰি দিছে এইফালে এটা ফুটা কৰিছে আৰু চাওক এইফালে এটা ফুটা কৰিছে টিন ডাঙৰকৈ মানে সিহঁত ৰাতি আৰু কল খাবলৈ আহে আৰু ইয়াত জয়তৰা থাকে আৰু এইফালে এই জয়তৰাৰ ওচৰতো আহে জংঘলী হাতীবিলাক আৰু এইটো মানে ইয়াত নাও ঘৰ ইয়াত নাও থোৱা আছে ইয়াত নাও থৈ দিয়ে আৰু ইয়াৰ তলতে হ'ল আমাৰ কাজিৰঙাৰ বাগৰি বনাঞ্চল ইয়াৰ পৰাই পৰে আৰু এইফালে মমৰ কাৰণে কল থৈ দিয়ে গাড়ীৰে আনি বলেৰ' পিকআপ গাড়ীত আনি ইয়াতে মমৰ কাৰণে কল থয় আকৌ ভিতৰত পাত থয় সৰু সৰু কলবিলাক তাতে থৈ দিয়ে কলৰ পিচবিলাক আৰু চাওক এই হ'ল আমাৰ বাগৰি বনাঞ্চল আৰু এই নদীখন বিশেষকৈ নদীখন পাৰ হৈ বনৰীয়া হাতীবিলাক আহে আৰু সেইটো এটা দণ্ডি হয় সেইফালে বনৰীয়া হাতী যেনেকৈ গড় এই হাতী বনৰীয়া মহ যিকোনো জীৱ জন্তু সেইবিলাক সেইফালৰ পৰা নামি সদায় এইটো বাটেৰে উঠে এইটো এটা দণ্ডি হয় এইফালে অহা যোৱা কৰে আৰু গৈ এইটো কেম্প পাই যায় যে প্ৰথমতেই কালিয়াৰ কেম্প এই জয়তৰা থাকে যে আমাৰ মম সেইটো কেম্প আৰু ইয়াত নাও থয় নাও এই বাৰিষাৰ কাৰণে ইয়াত ৰেডি আছে আৰু বাৰিষাত কেইদিন পিছত বানপানী হ'বই সেইটো বানপানীৰ সংগী হয় আৰু এইটো ধুনীয়া এটা আৰু পথাৰ চাওক কিমান ধুনীয়া লাগিছে জেগাখিনি আৰু এয়া বাগৰিৰ নদীখন সৰু বালিঘাটৰ আমি য'ত বালিঘাট হাতীক গা ধুৱাওঁ সেইটো নদীয়ে হয় বাৰু আৰু বলক এতিয়া কালিয়া ৰুমত যাওঁ কি পৰিস্থিতি মই শুনিছোঁ দেই মই এতিয়া আজি চাবহে আহিছোঁ মই খালি চাই যাওঁ বোলো কেনেকুৱা কালিয়া ৰুমখন আগত অহা নাই আজি ফাৰ্ষ্ট টাইম এয়া মমক পোৱালীয়ে খুৱাই আছে দানা খুৱাই আছে মম মম এয়া মমক দানা খুৱাই আছে এই বাল্টিঙত চাপৰ তিয়াই লৈছে আৰু এনেকৈ কলপাতত মেৰিয়াই আবেলি টাইমত খোৱা হয় মানে হাতীৰ দিনটো পাহাৰত যিমানেই খাক মানে কি দানা সন্ধিয়া সময়ত দানাটো খোৱালে সিহঁতৰ মানে আৰু গাটো ভাল পাই যায় আৰু ধৰক চাপৰ একদম এক বাল্টিং ভৰ্তি কৰি চাপৰ দিয়া হয় লগত ঢেৰ কলপাত একেলগে তেনেকৈ মেৰিয়াই খোৱা হয় 1-1.5 ঘণ্টামান খুৱাই আৰু পেটটো ধুনীয়াকৈ ভৰি যায় হাতীৰ চেহেৰাটোও ভাল থাকে তেনেকুৱা আমি মানে হাতীৰ চেহেৰাৰ যতন ল'ব লাগিব ন গাৰ যতনটো ল'ব লাগিব তেনেহ'লেহে আমাক ক'ব মানুহে না হাতীটো বহুত ধুনীয়া ফিটনেছ অল অভাৰ অ'কে ক্লিয়াৰ সেই তেনেকুৱা আৰু ধৰক আৰু আহি এইটো কালিয়া ৰুম পালোঁ কালিয়া ঐ কি হ'ল
এইয়া পুৰা গেম খেলাত ব্যস্ত হৈ গেম খেলি আছা কি কৰিম হেই তইও গেমত লাগিছ দে ফ্ৰী ফায়াৰ কোম্পানীত তহঁতে তাজা কৰি ৰাখিবি আৰু এই কলবিলাক চাইছে নহয় এই কলৰ পিচবিলাক এইবিলাক খাবলৈ ৰাতি দঁতাল হাতী আহে বনৰীয়া হাতীবিলাক আহে আৰু আহি চাক এই বেৰবিলাক আগত এনেকুৱা আছিলে মানে মাটিৰে ধুনীয়াকৈ একদম লেপি মোচা এনেকুৱা আছিলে আৰু চাক এই বেৰ ডাইৰেক্ট ভাঙি দিছে আৰু দঁতাল হাতীয়ে ৰাতি আহি এই চাক দুইফালে এনেকৈ ফুট হৈ আছে এইটো এটা এইফালে এটা কি ক'ম আৰু হাতীৰ কথা বহুত ৰিক্সি হয় আৰু সিহঁতে জানো সেই ৰাতিটো কেনেকৈ পাৰ কৰিলে মই নাজানো একচুৱেলি কি হ'ল কালিয়া কোৱাচোন মই শুনিছোঁ দেই কোৱাচোন কি হ'ল কথা আমি ইয়াতে শুই আছিলো মোবাইলটো জাষ্ট মাতিছো মাতাৰ লগে লগে সি উঠি কেনে গেটলাটো ধৰিছে ধৰাৰ লগে লগে আহি কেনে মাৰি দিছে মই আমি দুজনে বিচনাৰ ওপৰত একজন বিচনাৰ তলত গ'ল ইয়াত ডাইৰেক্ট তলত আৰু দাঁত কিমান দীঘল ৰাজা আছিলে ন বহুত লম্বা আছে দাঁতকেইটা কিন্তু মাথা সোমাই কেনে আমাক এনেকুৱা কৰি শুনিছে মই চব চাই আছো গেটটো খুলিব নোৱাৰো শব্দ কৰি থাকে না শব্দ কৰিলে আৰু বেছিকে হেঁচি দিব শব্দ কৰা নাছিল আৰু সিহঁতেতো আমি প্ৰায় দেখিয়ে থাকো ন ইমানেই ডাঙৰ দাঁতবিলাক মানে বহুত দীঘল মাটিত চু কৰি থাকে ন লাগি থাকে মাটিত লাগু কৰি থাকে ইমানে দীঘল আৰু মই সেইদিনাখন এই জীপ চাফাৰীত গ'লো তাত গৈ মই মানে পালো যে এইটো মাইকী হাতী কেইবাটাও জাকৰ লগত মানে চৰি আছে আৰু তেনেকে এই যি দাঁত তাৰ বাপৰে বহুত আগৰ পৰা আৰু বেছি ডাঙৰ হ'ল বহুত ডাঙৰ আছে দুইটা আহে একটা সৰু সৰু দাঁত আছে একটা ডাঙৰ কিন্তু যোনটো মাৰিছে এইটো ডাঙৰটো আৰু এইবিলাক বহুত ডেঞ্জাৰাছ হয় ক'বলৈ গ'লে আৰু কাহিনী মানে ৰিয়েল কাহিনী আমাৰ এইবিলাক এইবিলাক ৰিয়েল কাহিনী আৰু চাক এই কল খাবলৈ ৰাতি বনৰীয়া হাতী ডাইৰেক্ট নদীৰ পৰা ইয়াত আহে কাৰণ সিহঁত কল খাবলৈ নাপায় ন আমাৰ কাজিৰঙা এৰিয়াটোত কলগছ খুবেই কম কাৰণ বনৰীয়া হাতীয়ে খাই দিয়া বুলি মানুহে নলগায়ো আৰু লগালে কি হয় বনৰীয়া হাতী খাবলৈ আহে ৰিক্স হয় ভয় হয় সেইকাৰণে ইমান কল নলগায় এইফালে আৰু কল পাবলৈ নাই আৰু কলবিলাক বিশেষকৈ আমাৰ কলিয়াবৰ পৰা আনা আমাৰ গাঁৱৰ পৰা আমি কলবিলাক দিওঁ বেছিভাগ সঁচা কথা যোনটো আৰু এয়া মম খাই আছা তুমি ন খোৱা খুৱাই থাক আৰু এয়া মম খোৱাত ব্যস্ত মম আকৌ মাতি দিয়াচোন নেমাতে কিয় মমে খাই আছে যে খোৱাৰ কাৰণে ধুনীয়াকৈ মাতি দিয়া মম মাতি দিয়া এই আৰু লাষ্ট টাইম দি দিলে আৰু ন আৰু নিদিয়ে এতিয়া আকৌ খাব